মোৰ নাম ৰাকেশ হোসেন। মোৰ ঘৰ ফুলকুমাৰী চাকপুৰ জিপি। কি হৈছিল? অভিযোগ কি আছিল? অভিযোগ এইটোৱে যে আমাৰ চাকবৰৰ যিটো পঞ্চায়ত অফিচত যিটো আমাৰ নতুন টিনপাত লগাইছে, তাতে আৰু পুৰণা টিনপাত যিবিলাক আছিল, সেই টিনপাতবিলাক আমাৰ পঞ্চায়তৰ যিটো ষ্টক ৰুম আছিল তাতে নাৰাখি কিনি ক'তবা ইহঁতৰ বিক্ৰী কৰি দিলে। একচুৱেলি এই তাতে জড়িত আছে আমাৰ পঞ্চায়তৰ যিটো সভানেত্ৰী মঞ্জুমা বিবি, তাৰ হাজবেণ্ড আৰু মফিজুৰ ৰহমান আৰু তাৰ সেইটো ছেক্ৰেটাৰী, এই তিনিজনে মিল কৰি কিনি টিনপাতবিলাক ক'তবা বিক্ৰী কৰিলে। সেইটোৱে আমাৰ অভিযোগ। টিনপাত কি কয়, নতুন টিনপাত লগাইছে, কিন্তু যিবোৰ কাঠ আছে কাঠবোৰ কি নতুন লগাইছে না আগৰ? নাই, কাঠবোৰ আগৰ লগাইছে, কিন্তু একচুৱেলি কাঠবোৰ নতুন লগাব লাগিছিল। সিহঁতৰ কি কৰিল, কাঠবিলাকো আগৰে লগাই দিলে কিবা ৰিপেয়াৰিং কৰি, আৰু পুৰণা টিনপাত আৰু কাঠবিলাকো নাই ইয়াত। আৰু যিটো তোমাৰ এচি বোৰ্ড আছিল, এচি বোৰ্ড যিটো আছিল আৰু সেই তাত দুখন খালি এচি বোৰ্ড নতুন লগাইছে আমি জানামতে, আৰু গোটাইকেইটা আগৰে এচি বোৰ্ড আছে। 50 ফাইনেন্সৰ স্কিম হয়। কিমান চামথিং 11 লাখ কিমান বা আছে আৰু। কামখিনি কোনে কৰি আছে? কামখিনি এইটো তোমাৰ মফিজুৰ যে আছে সভানেত্ৰীৰ হাজবেণ্ড, সেয়ে কৰি আছে। ভেণ্ডৰজন নাম কি? ভেণ্ডৰ কোন? ভেণ্ডৰজনৰ আছিল তোমাৰ জাহিদুৰ আব্বাছ। জাহিদুৰ আব্বাছৰ ভেণ্ডৰ হয়। এইখিনি অভিযোগ। কিন্তু একচুৱেলি আমাৰ ৰাইজৰ ডিমাণ্ড যিটো আৰু কি, যে এই যে টিনপাতবিলাক যে ইহঁতৰ যে বিক্ৰী কৰিলে, সাতমোচত কৰিলে যিটো, এই টিনপাতবিলাক একচুৱেলি অকশ্যন হ'ব লাগে। অকশ্যন একো হোৱা নাই। ৰাজহুৱা যিটো জনাব লাগিছিল সেইটো জনা নাই, নাজানি কিন্তু অকশ্যন নকৰাকৈ মানে যিটো ছেক্ৰেটাৰী, নতুনকৈ যিটো ছেক্ৰেটাৰী আহিছে, সেই ছেক্ৰেটাৰীৰ গাফলিতত, মানে ছেক্ৰেটাৰীৰ হাতত মানে গোটাইখিনি আছে ন, ছেক্ৰেটাৰী মফিজুৰৰ লগত কিবা এটা ধন মানে কিবা মিলামিলি কৰি কিনি মানে সেইবিলাক বিক্ৰী কৰিলে আৰু মিলামিলি কৰি বিক্ৰী কৰিলে। কিন্তু যিটো আমাৰ ষ্টক ৰুম আছে পঞ্চায়তৰ, সেইটো কি কাৰণত ষ্টক ৰুমটো আছে? কিবা পঞ্চায়তত মানে পুৰণা টিনপাতে হওক যিকোনো বস্তু হয় তাতে ষ্টক ৰাখিব লাগিব, তাৰপিছত ৰাজহুৱা হিচাপেহে একটো অকশ্যন হ'ব, তাৰপিছতহে এইবিলাক বিক্ৰী কৰিব পাৰিব। কিন্তু ইহঁতে এইটো নকৰি কিনে টিনপাতবিলাক ক'তবা বিক্ৰী কৰিলে আমি এতিয়ালৈকে পোৱা নাই। ছেক্ৰেটাৰীক গুৰুত্বই নিদিয়ে। ছেক্ৰেটাৰীক জনাইছো, ছেক্ৰেটাৰীক গুৰুত্ব নিদিয়ে। কিন্তু ইয়াত আৰু মানে কিবা ৰহস্যজনক আছে। মানে আমাৰ যিটো নতুনকৈ যিটো সোভান MLA হৈছে ন, সিয়াৰো কিবা একটা ৰহস্য আছে তাতে। মানে আমি ইয়াত যেতিয়া আহোঁ তেতিয়া আমি এটা কথা শুনা পাওঁ, যিটো মানে সোভান MLA, মানে MLAৰ পাৱাৰত কিবা কিবি কৰি আছে ইয়াত। আমাৰ 10 বছৰ নিজুৰ ৰহমান ইয়াত MLA হৈছে গৌৰীপুৰ সমষ্টি, তাৰ এটাও মানে চুলবোৰ মানে তাত দাগ নাই, সেইটো আমি জানো। এতিয়া আমি ৰাইজে এইটো ডিমাণ্ড কৰোঁ যে আমাৰ টিনপাত য'ত আছে আৰু কি টিনপাতবিলাক আমাৰ ওলাই দিব লাগে। আৰু যিটো আমাৰ অসম চৰকাৰ আছে, হেমন্ত বিশ্ব শৰ্মা ছাৰে মানে যিটো কৈছে মানে দুৰ্নীতি মুক্ত কৰিব লাগে, কিন্তু ইয়াত দেখোঁ আমি চাকবাৰ পঞ্চায়তৰ দুৰ্নীতিটো বেছি হৈ আছে। আমি CM ছাৰক এইটো অনুৰোধ জনাওঁ আৰু পুলিচ প্ৰশাসনক অনুৰোধ জনাওঁ, মানে এইবিলাক বস্তু তদন্ত কৰি ওলাই দিব লাগে। জাকিৰ হোসেন, মোৰ ঘৰ ইয়াতে হয়, চাকবৰ গাঁও পঞ্চায়তৰ বাসিন্দা মই। আজি আপোনালোক আহিলে আমি ধন্যবাদ জনাইছোঁ আপোনালোকক। আমাৰ ইয়াত যি দুৰ্নীতি চলি আছে চাকবৰ গাঁও পঞ্চায়তত, আপোনালোকে নিজে যাই আমাৰ অফিচ ৰুমটো যে আছে অলপ ভিতৰত চাই আহক, আপোনাৰ দুৰ্নীতিখিনি আপুনি নিজে নিজে উপলব্ধ কৰিব পাৰিব। আমাৰ ইয়াত কিছুদিন পূৰ্বে আমাৰ এই চাবগড় গাঁও পঞ্চায়ত মানে ৰিকনষ্ট্ৰাকশ্যনৰ কাৰণে ইমান কিছু পইচা আহিছিলে। কিমান টকা আহিছে? চামথিং 11 লাখ মান হ'ব, মই জনাতকে 11 লাখ টকা মান হ'ব। এই 11 লাখ টকা দি ৰিকনষ্ট্ৰাকশ্যন কৰিলে, কিন্তু ৰিকনষ্ট্ৰাকশ্যন কৰোঁতে যিবোৰ কাঠ আছে ইয়াত পুৰণি কাঠ লগাইছে। আপোনাৰ ৰং যিখিনি সানিছে ৱালত, ক'বলৈ গ'লে একদম কম দামী ৰং। আপোনালোকে চালে গম পাব। এষ্টিমেটত কি আছে? এষ্টিমেটখন মই ভালকৈ নাজানো, যিখিনি মই নিজৰ চকুৰে চাইছোঁ, চকুৰ কথাখিনি মই আপোনালোকক কৈ আছোঁ, আপোনালোকে নিজে চাব পাৰিব। দ্বিতীয়তে আমাৰ ইয়াত এচি বোৰ্ডবোৰ যে আছে, পুৰণা এচি বোৰ্ডবোৰ তাতে লগা আছে, তাতে ৰং সানি দিছে। লগতে আমাৰ যে টিনপাতবোৰ আছে, খুলি কিনে এইটো অকশ্যনত বিক্ৰী কৰিব লাগে, এইটো নিয়ম। ৰেজুলেশ্যন আকাৰত এটা ৰেজুলেশ্যন কৰি কিনে অকশ্যনত বিক্ৰী কৰিব লাগে। কি কৰিলে, প্ৰেচিডেণ্ট মঞ্জুমা বাইদেউ, সভানেত্ৰী মঞ্জুমা বাইদেউ, লগতে তেখেতৰ হাজবেণ্ড আছে বুলি জড়িত মই গম পালোঁ। আৰু আমাৰ চাবগড় গাঁও পঞ্চায়তৰ ছেক্ৰেটাৰী মহোদয়ে একদম গোপনীয়াকৈ এইখিনি বিক্ৰী কৰি দিলে। টিনবোৰ, কাৰণ টিনবোৰ আমাৰ ইয়াত অফিচত নাই আৰু আমি গমো নাপাওঁ। এনেতো বিক্ৰী কৰিব নাই, এটা ৰেজুলেশ্যন হ'ব লাগে, সিহঁতৰ মাজত এটা ৰেজুলেশ্যন হ'ব লাগে, তাৰপিছত মানুহক মাতিব লাগে, এটা অকশ্যন হৈ কিনে বিক্ৰী কৰিব লাগে। কিন্তু অকশ্যনখিনি আমি দেখা নাই, সেইকাৰণে ডাইৰেক্টলি কৈছে এইটো বিক্ৰী কৰি দিলে, গোপনীয়াকৈ বিক্ৰী কৰি দিলে। লগতে
কিছুদিন পূৰ্বে মোৰ হাতত এভিডেন্স আছে, এটা ফাণ্ডৰ পইচা টাইট ফাণ্ড হ'ব চাগে, টাইট ফাণ্ডৰ 40,250 টকা কি কিনিলে? ষ্টিল আলমিৰা কিনিলে, আমাৰ অফিচত নাই। তাৰপিছত কি প্লাষ্টিক চেয়াৰ কিনিলে, আমাৰ অফিচত নাই, আমি দেখা নাই। আৰু আপোনাৰ A4 পেপাৰৰ কথা আছে, পেপাৰ আছেনে নাই এইটোতো দেখা বস্তু নহয়। মানে দুৰ্নীতিৰ ওপৰত দুৰ্নীতি, দুৰ্নীতিৰ ওপৰত দুৰ্নীতি। আমাৰ চাবগড় অফিচত নাই, আপোনালোকে চাব পাৰিব, আপোনালোকে আহিছে নিজে, আপোনালোকে ভিডিঅ' কৰক, আমাৰ ৰাইজক দেখাই দিয়ক। চাবগড় পঞ্চায়ত দুৰ্নীতিৰ ওপৰত দুৰ্নীতি চলি আছে। কিছুদিন পূৰ্বে আমি জনামতে আমাৰ GRS আৰু GRS আৰু GPC দুজন ইমান ধুনীয়া, ইমান ভাল মানুহ, চাবগড় পঞ্চায়তৰ যিকোনো কামৰ কাৰণে যদি আমি কেতিয়াবা ছেক্ৰেটাৰী ছাৰক নাপাওঁ, এই মানুহ দুটা সুধিলে আমি আমাৰ কামখিনি অতি সোনকালে খুব কম সময়ৰ ভিতৰত কৰিব পাৰোঁ। সেই মানুহ দুটাক এটা কাৰণত ইয়াৰ পৰা বিদায় দিলে আমাৰ প্ৰেচিডেণ্ট সভানেত্ৰী মহোদয়া বাইদেউ। কি কৰিলে? এটা ঘৰৰ পৰা 10,000 টকাকে ল'ব লাগে। পেপাৰত ওলাইছে, আপোনালোকে চাব পাৰিব, মই আজি পেপাৰত চালোঁ। 10,000 টকাকে ল'ব লাগিব। GRS আৰু GPC 10,000 টকাকে কালেকশ্যন কৰি নিদিয়ে, তাৰ কাৰণে এই দুটা মানুহক আমাৰ ইয়াৰ পৰা ট্ৰান্সফাৰ কৰি ব্লেক জিপিত দিলে। 10,000 টকাকে উঠাই 10,000 টকাকে উঠাই দিব নোৱাৰাৰ কাৰণে আমি জনামতে ইহঁতক মানুহ দুটাক ইয়াৰ পৰা পঠিয়াই ব্লেকত দিলে। এতিয়া কথা হ'ল, আমি এইটোৱে বিচাৰোঁ, আমাৰ অসম চৰকাৰ দুৰ্নীতি মুক্ত অসম গঢ়াৰ কাৰণে প্ৰচেষ্টা চলাই আছে। ইয়াত আমি যি অভিযোগখিনি আপোনালোকৰ সন্মুখত দাঙি ধৰিলোঁ, ইয়াত উচিত তদন্ত হ'ব লাগে। আমাৰ DC মহোদয়ৰ আমি অনুৰোধ জনাম, ইয়াত উচিত তদন্ত কৰক, কৰি কিনে আমাৰ গাঁৱৰ মানুহক এই দুৰ্নীতি মুক্তৰ পৰা আমাক ৰেহাই দিয়ক, দুৰ্নীতি মুক্ত কৰি দিয়ক। কাৰণ আমাৰ চাবগড় পঞ্চায়তত দুৰ্নীতিৰ ওপৰত দুৰ্নীতি চলি আছে, দুৰ্নীতিৰ ওপৰত দুৰ্নীতি চলি আছে। আৰু আমাৰ সভানেত্ৰী বাইদেউৰ যে হাজবেণ্ড আছে মফিজুৰ ৰহমান, মানুহজনক কিবা ক'বলৈ গ'লে মানুহজনে এটা কথা বিশেষকৈ কয়, MLA মোৰ লগত আছে, মোৰ কি, আমাৰ নতুন নিৰ্বাচিত আমাৰ MLA সুভাষণ চৰকাৰ ডাঙৰীয়া, তেখেতৰ ওপৰত কিবা হেঁচা দি সি পাৰ হৈ যায়। এনেকে এটা চিষ্টেমত আমাৰ পঞ্চায়তখন চলাই আছে। মঞ্জুমা নাহে মানে সেইদিনাখন মই আহিছোঁ অফিচততো ক'বলৈ গ'লে অফিচত ষ্টাফেই নাথাকে কেতিয়াবা আৰু প্ৰেচিডেণ্ট নাই, কি কৰিব? আজিও নাই কি কৰে? চোৰে কৰে, কাম ক'ত কৰে? চোৰ কৰে, ইয়াততো কাম নাই। আৰু চোৰটো অফিচত বহি নহয় না, বাহিৰৰ পৰাই কিবা কিবি মিলাই কিনে কৰি লয়। এই যে অভিযোগ দিছে পঞ্চায়তৰ যিখিনি কাম আছে সেইখিনি কামত দুৰ্নীতি হৈছে, আপুনি কি বুলি ক'ব? এতিয়ালৈকেতো মোৰ ওচৰত কোনো তেনেকুৱা অভিযোগ অহা নাই। আৰু কি দুৰ্নীতি হৈছে এইটো কোনটো কাম লৈ অলপ এই ঘৰৰ যিটো ৰিপেয়াৰিং কাম আছে, ৰিপেয়াৰিং কামত যিবোৰ টিন পাতবোৰ আছে এইবোৰ পঞ্চায়তৰ পৰা বিক্ৰী কৰা হৈছে বুলি অভিযোগ কৰিছে আপুনি আৰু প্ৰেচিডেণ্ট। নহয়, পুৰণি টিনপাতৰ কথা কৈছে। পুৰণি টিনপাত আমাৰ যিহেতু পঞ্চায়তত ৰাতি কোনো গাৰ্ড নাথাকে আৰু পঞ্চায়তৰ বাওঁফালে নদী, তো মানুহৰ ঘৰ চৰ নাই, তো সেইটো আমাৰ ইয়াতে ওচৰতে যিজন ইউনিট মেম্বাৰৰ ঘৰ, তাৰ ঘৰত ৰখা হৈছে। এনে নিয়ম হিচাপত ৰাখিব পাৰে? নিয়ম হিচাপততো ৰাখিব নোৱাৰো, কিন্তু এতিয়া যদি আমি গমেই পাওঁ যে ৰাতি এইটো চুৰি হোৱাৰ প্ৰবল সম্ভাৱনা, আৰু তো তেতিয়া সেইকাৰণে আমি ৰাখিছো। আৰু আমি কিবা মানে প্ৰেচিডেণ্ট আৰু ইউনিট মেম্বাৰ দুজনৰে মানে সহমতি লৈয়ে ৰখা হৈছে। আমাৰ চাবগড় ইউনিট 5ৰ মেম্বাৰ হয়, ইয়াৰ নাম হ'ল নুৰ মহম্মদ আছে। আৰু যি ঘৰৰ যিবোৰ ৰিপেয়াৰিং কামৰ যিবোৰ কাঠবোৰ যিবোৰ আছে এইবোৰ পুৰণি কাঠে লগাই নতুনকে টিনবোৰ লগাইছে, এইটো কি তেনেকে পাৰে নেকি? এইটো এতিয়াতো এষ্টিমেটত যিমানখিনি আছে ইমানখিনি তো ইঞ্জিনিয়াৰে ক'ব পাৰিব, কিন্তু মোৰ জনামতে গোটেই ঘৰৰ কাঠ চেঞ্জ কৰা ইমান কাঠ নাছিল। দেখা গৈছে যে এইবিলাকতো ইঞ্জিনিয়াৰে ক'ব ন, এতিয়া মই কেনেকে কওঁ? ইঞ্জিনিয়াৰে যদি কয় যে কাম এষ্টিমেট মতে হৈছে, যেতিয়া মই এষ্টিমেট, মোৰো প্ৰথম কামটো মই এষ্টিমেট চালোঁ, মই বুজিয়ে পোৱা নাই যে কি এষ্টিমেট। আমাৰ এক্ৰিলিয়েটেড ইঞ্জিনিয়াৰৰ নাম সাইফুল ইছলাম। এই সন্দৰ্ভততো মইতো বাৰু গোটেই ৱালটো আৰু চোৱা নাই কাম, মই ইফালে চাইছো, মই ইফালে নতুন ইটা দেখা পাইছো। এতিয়া মইতো ক'ব নোৱাৰিলো এইটো। মই অহাৰ পিছততো মানে আগত পঞ্চায়তৰ আশে পাশে কোনো ঘৰ নাই, আপুনি চাই লওক। চাৰিওপিনে দুয়োফালে ৰাস্তা আছে, এটা ৰাস্তাৰ এফালে নদী আছে, আৰু বাকী দুপিনে আমাৰ মানুহৰ ঘৰে নাই। ইয়াতে যদি মানে চোৰ আহেও,
কোনেও গম নাপায় ৰাতি। সেইকাৰণে মোক যিজনে সেয়া কৰিলে আমি সেই হিচাপে যিমানখিনি জানো সাধাৰণতে সভা দিব লাগিছিল, লাগি তাৰপিছতে তিলবত য'ত ৰাখে বা কি কৰে সেইখিনি কৰিব লাগে। না। এটা মানে কি কয় পঞ্চায়তৰ নিয়ম হিচাপত মই- কৰিছে নেকি কিবা সাধাৰণ সভা মাতিছিল বা কিবা কৰিছিল নেকি? না, সাধাৰণ সভা মাতা হোৱা নাই, কিয়নো মই যিদিনা কামটো হৈছিলে সেইদিনা মই ছুটি লৈছিলো। মই মাক লৈ ডক্টৰৰ তাতে গৈছো। মোক কল কৰি ক'লে যে আমি টিমবিলাক সলাই দিলো। তো টিমবিলাক যে সলাই দিলো বুলি কয়, মই ধুবুৰীৰ পৰা ইয়াতে আহিলো। আহি চাওঁ যে ইয়াতে 10 কৰা আছে টিন, পুৰণি টিন কেইটা, আৰু ওপৰত প্ৰায় টিনৰ কাম শেষ, নতুন টিন লগোৱা শেষ। আপুনি যেতিয়া গৈছিল তেতিয়া কি দেখি গৈছিল আৰু আহি কি দেখিলে? মইতো সিদিনা অহাই নাই। মই আগৰ দিনাতো পুৰণি টিনে আছিলে, পিছদিনা নতুন টিনে আহি নতুন টিনে পাইছো। এদিনৰ ভিতৰতে গোটেইখিনি টিন এদিনৰ ভিতৰতে চেঞ্জ কৰিছে। বৰষুণৰ প্ৰব্লেম আছে, এয়া আছে। কিমানজন মানে মিস্ত্ৰী লগাইছিল? কিমানজন? হ'ব নোৱাৰিল। শুনা পাইছো। লগাবই লাগিব, নহ'লেতো একদিনত কৰিব নোৱাৰিলোহেঁতেন। আৰু এটা এইটো অফিচ আৱাৰত নহয়, মই শুনিছো, বাট মই কেতিয়াও চোৱা নাই। এই ক্ষেত্ৰত মইতো অফিচ আৱাৰ্ছত থাকো বা মোৰ ষ্টাফো অফিচ আৱাৰ্ছতে থাকে। এতিয়া যদি কোনোবাই কৰেও, একো নাই। তেনেহ'লে তো মানে গাঁৱৰ মানুহে কৰি আছে ন, মানে গাঁৱৰ বেয়া ল'ৰাহে কৰি আছে। মুঠ টকা কিমান আছে আৰু কিমানখিনি কাম খৰচ হৈছে? কিমান টকাৰ কাম আছে? 15 ফাইনেন্সৰ। এতিয়া মুঠ টকা কিমানখিনি খৰচ হৈছে মই ক'ব পাৰো যে মই 2টা ইনষ্টলমেণ্ট দিছো প্ৰতিটো কামত। কিমান টকা? আৰু হিচাপ কৰিব লাগিব। আৰু ইয়াত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।